নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। মোৰ হাতত আজি এটা বস্তু আছে। এই বস্তুটো আপোনালোকে স্কেন নকৰিব। তো এই বস্তুটো কি বাৰু আপোনালোকে চিনি পাইছেনে? এইটো হৈছে গুগল পেৰ কিউআৰ কোড মানে স্কেনাৰ। কোনোবাই যদি মোৰ পইচা দিব বিচাৰে তেন্তে এই কিউআৰ কোডটো স্কেন কৰি মোক পইচা দিব পাৰে। সিম্পল কথা। আপোনালোকেও হয়তো জানে এই স্কেনাৰটোত কেতিয়াবা আপোনালোকে হয়তো পইচা দি পাইছে। কিছুমান ডাঙৰ থাকে, কিছুমান সৰু থাকে, কিছুমান ষ্টিকাৰ থাকে, কিছুমানে মোবাইলত দেখুৱাই দিয়ে যে এইটো স্কেনাৰত মোক পইচা দি দে। এতিয়া এই স্কেনাৰ বিলাকৰ আপোনালোকে কাম কৰি প্ৰত্যেক দিনে যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰিব পাৰে। এই স্কেনাৰটো মোক মোৰ এজন বন্ধুৱে দিছে। মোৰ বন্ধুজন ঘৰলৈ আহিছিলে, তাক ক'লো স্কেনাৰটো ভাল লাগিছে মোক দেচোন। তো সি মোক এই স্কেনাৰটো দি দিলে। আৰু এই স্কেনাৰটো যে সি মোক দিলে তাৰ বিনিময়ত সি 50 টকা এটা গুগল পে কোম্পানীৰ ফালৰ পৰা পাই গ'ল। তো তাক সুধিলো যে তোৰ প্ৰত্যেক দিনৰ উপাৰ্জন কিমান? তো ইয়াতে কাম কৰি প্ৰত্যেক দিনে কিমান টকা উপাৰ্জন কৰ? সি ক'লে যে মিনিমাম মোৰ 500 টকা ডেইলি থাকে। তো মই ভালকে যদি কাম কৰো তেন্তে মোৰ প্ৰত্যেক দিনৰ ইনকম হৈ যায় 1000তকৈও অধিক। আৰু এইটো নহয় যে সি গোটেই দিনটো কাম কৰে। অকণমান সময় সি কাম কৰে আৰু কাম কৰি সি নিতো 1000 টকা হাজিৰা পেলাই আছে। গতিকে আপোনালোকে ধৰি লওক সপ্তাহত সি যদি 5 দিনো কাম কৰে, 5 দিনো অলপ অলপকে যদি কাম কৰে, প্ৰত্যেক দিনে যদি 1000 টকাকেও পায় তেন্তে 5 দিনত 5000 টকা আৰু এমাহত কিমান হ'ব? সি অতি কমেও সি এমাহত 20000 টকাৰ ওচৰা-ওচৰি কেৱল এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিয়ে মানুহ মানে পইচা উপাৰ্জন কৰি আছে। সি কিন্তু তাৰ লগে লগে আৰু এটা কাম কৰি আছে, সি অন্য এটা জবও কৰি আছে। কিন্তু সেই জবটো কৰাৰ লগে লগেও সি এই কামটো সিক্ৰেটলি কৰি আছে। মোৰ ওচৰত আহিলে মই খুজিলো, ভাল লাগিলে দেখি, কাৰণ এইটো চাবিৰ লকেট হৈ যাব পাৰে। গতিকে তাক ক'লো দেচোন, কেতিয়াবা কোনোবাই পইচা দিব বিচাৰে আকৌ মোবাইলটো খুচৰিব লাগে, স্কেনাৰটো উলিয়াব লাগে, তাতকে ভাল মোৰ গাড়ীৰ চাবিত বা বাইকৰ চাবিত এই স্কেনাৰটো লাগি থাকিব না। তো তাক যোনে পইচা দিব বিচাৰিব তাক স্কেন কৰিবলৈ দিম, পইচাটো আহি যাব। আৰু সি মোক এইটো দিয়াৰ বাবদ 50 টকা এটা পাই গ'ল। কোম্পানীয়ে এই বস্তুটো তাক একেবাৰে বিনামূলীয়াকৈ দিছে, তাৰ বিনিময়ত 1 টকাও লোৱা নাই। কেৱল এইটো দি দিছে, কৈছে য'তে পাৰ যিমান পাৰ বিলা, আৰু তাৰ বিনিময়ত 50 টকাকে তাক দি আছে। এতিয়া আপোনালোকেও কেনেকৈ কৰিব? অকল 50 টকাই নহয়, মই আপোনালোকক এক্সাম্পল দিছোঁ। এইটোৰ ক্ষেত্ৰত সি 50 টকা পালে। আৰু এনেকুৱা বহু কেইটা কাম আছে গুগল পেত যিকেইটা কৰিও আপোনালোকে একেলগতে বহু টকা ইনকম কৰিব পাৰে। সাপোজ ধৰি লওক কোনোবা এজন লোকে গুগল পে খুলিব জনা নাই, তেখেতক আপুনি খুলি দিলেগে, তাৰ বিনিময়ত 150 টকা এটা পালে। কোনোবা এজনক সাউণ্ড বক্সৰ দৰকাৰ হৈছে, আমি যে কেতিয়াবা কাৰোবাক পইচা দিয়াৰ লগে লগে কয় গুগল পে মে ইতনা ৰুপিয়া ৰিচিভ হোৱা হে এনেকৈ যে কয়, তো সেই সাউণ্ড বক্সটো কাৰোবাক দৰকাৰ হৈছে, আপুনি দি থৈ আহিলে, তেখেতৰ পৰা আপুনি 150-200 টকা এটা লাভ কৰিলে। তেখেতৰ পৰা নহয়, কোম্পানীৰ ফালৰ পৰা লাভ কৰিলে। কাৰোবাক আপোনালোকে কিবা এটা হেল্প কৰিবলৈ গ'ল গুগল পে, ধৰি লওক তাতে যেনিবা কোনোবা এজন লোকে গুগল পে চলাই আছে, তো তেখেতৰ ওচৰত আপুনি ভিজিট কৰিবলৈ গ'ল, তাৰ বিনিময়ত আপোনালোকে 100 টকা এটা পালে। তো সেইটো সেই ব্যক্তিজনে নিদিয়ে, যিজন ব্যক্তিয়ে গুগল পে ইউজ কৰিব তেখেতে নিদিয়ে, সেই পইচাটো দিব আপোনাক ডাইৰেক্টলি গুগল পে কোম্পানী ফালৰ পৰা। আৰু পে আউটটো প্ৰত্যেক সপ্তাহে আপোনালোকক প্ৰদান কৰিব। আপোনালোকে গোটেই সপ্তাহত যিমান কাম কৰিলে সেই গোটেইখিনি টকা আপোনালোকক সপ্তাহৰ শেষৰ ফালে দি দিব। তো আপোনালোকক আজি এইটো ভিডিঅ'ত জনাম যে আপোনালোকেও কেনেকৈ ঠিক তেনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিব পাৰিব। আপোনালোকে যিয়েই নকৰক, ষ্টুডেণ্টেই হওক বা আপোনালোকে চাকৰিয়ে কৰক বা যিয়েই নকৰক কিয়, আপোনালোকে পাৰ্ট টাইম জব হিচাপে এইটো অসমৰ যিকোনো স্থানৰ পৰা কৰিব পাৰিব। আপুনি অসমৰ য'ৰ পৰাই ভিডিঅ'টো নাচাওক কিয়, তাৰ পৰাই আপোনালোকে এই কামটো কৰিব পাৰিব, এই গুগল পেৰ কামটো কৰিব পাৰিব। তো কেনেকৈ কি কৰিব গোটেইটো আপোনালোকক এই ভিডিঅ'টো জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি খবৰটো অকণমান ভাল লাগে, লগ বন্ধু যিসকল লোকে নেকি এতিয়ালৈকে কাম বিচাৰি আছে নিবনুৱা, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কিন্তু মোৰ এইটো অধিকাৰ যে আপোনালোকক এটা লাইক বিচাৰিব লাগে। লাইক এটা আপোনালোকে কৰি থৈ যাব। আপোনালোকে ইউটিউবত যদি বৰ্তমান সময়ত সাৰ্চ কৰে যে গুগল পেৰ আপোনালোকে এজেণ্টৰ কাম কেনেকৈ কৰিব, তো আপোনালোকে ঢেৰ পদ্ধতি পাই যাব। তেওঁলোকে ক'ব যে এইটো কৰক, সেইটো কৰক, সেইটো কৰক, সেইটো কৰক, সেইটো কৰিলে পাৰিব, সেইটো কৰিলে পাৰিব, তেনেকুৱা ঢেৰ আপোনালোকে অপশ্যন পাই যাব। কিন্তু এটাও সঠিক অপশ্যন নহয় বা এটাও সঠিক মানে কাম নহয়।
কিন্তু আপোনালোকে কি কৰিব পাৰিব এতিয়া ডাইৰেক্টলি আপোনালোকে ৰিক্ৰুটমেন্ট পাই যাব গুগল পেত আপোনালোকে সৰু এটা ইন্টাৰভিউ দিব লাগিব যেটো ইন্টাৰভিউত আপোনালোকে পাস কৰিব হেতু সিওৰ যে আপোনালোকে পাস কৰাটো সিওৰ কাৰণ আপোনালোকে অলপ চলো ইটো হিটো চালে পাস কৰিব পাৰিব সেই ইন্টাৰভিউটো আৰু এনেকুৱা নহয় যে আপোনালোকে ইন্টাৰভিউ দিবৰ কাৰণে কৰবাত যাব লাগিব ইন্টাৰভিউটো নিজৰ মোবাইলৰ পৰাই হ'ব অনলাইনৰ মাধ্যমত হ'ব আৰু আপোনালোকে অনলাইনৰ মাধ্যমতে ঘৰতে বহি সকলো বিলাক কামকাজ কৰিব পাৰিব তো তাৰ কাৰণে আপোনালোকক ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক দিছো সেই লিংকটো ক্লিক কৰক লিংকটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ফ্ৰন্টত এনেকুৱা এখন ফৰ্ম মুখল খাব যিখন ফৰ্মত প্ৰথমে আপোনালোকৰ নামটো লিখিব দ্বিতীয়তে আপোনালোকৰ মোবাইল নাম্বাৰটো তৃতীয়তে ইমেইল নাম্বাৰ আৰু তাৰ পাছত আপোনালোকৰ এডুকেশন কোৱালিফিকেশন আপোনালোকে কিহৰ লৈকে পঢ়িলে হেতু লিখিব লিখি সাবমিট অপচনটোত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালৈ 2 দিনৰ ভিতৰতে কল আহিব আৰু কল আহি আপোনালোকৰ পৰা সকলো বিলাক ডকুমেন্ট পাতি আপোনালোকৰ সকলো ডিটেইলছ তেখেতে লৈ লব আৰু তাৰ পাছত আপোনাৰ এটা সৰু ইন্টাৰভিউ হ'ব ইন্টাৰভিউটো ঘৰৰ পৰাই হ'ব আকবাৰ কৈছো ইন্টাৰভিউটো হোৱাৰ পাছত আপোনালোকে জয়েন কৰিব পাৰিব জয়েন কৰিবৰ কাৰণে কিন্তু 1 টকাও দিব নালাগে সেইটো মনত ৰাখিব 1 টকাও আপোনালোকে জয়েনৰ বিনিময়ত পইচা দিয়াৰ প্ৰয়োজন নাই বৰঞ্চ আপুনি যদি কামটো কৰাৰ পাছত ফিউচাৰ যদি কাৰোবা এজন বন্ধুক জয়েন কৰে তেতিয়া 1500 টকা আপুনি এক্সট্ৰাকে পাব সাপোজ যেনিবা আপুনি জয়েন কৰিলে জয়েন কৰাৰ পাছত আপোনালোকে দুই এটা কাম বন কৰাৰ পাছত আপুনি আপোনাৰ বন্ধু বৰ্গক তাতে জয়েন কৰাম বুলি ভাবে তেতিয়া আপোনালোকে 1500 টকা লাভ কৰিব এইটোটা ৰেফাৰ এণ্ড আৰ্ন প্ৰগ্ৰামৰ নিচিনাই হৈ পৰিব আপুনি ৰেফাৰ কৰিলে বন্ধুজনে কাম বন কৰিলে তাৰ বিনিময়ত আপুনি পইচা লাভ কৰিলে গতিকতে ভিডিও ডেসক্ৰিপচনত লিংকটো দিয়া আছে এটা মানে আপোনালোকৰ যদি নিবনুৱা ঘৰতে এনে বহি আছে বা যদি আপোনালোকে কিবা কৰিও আছে তাৰ লগে লগে এই কামটো কৰি যাব পাৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিওত জনাবলগীয়া খবৰটো ইমানে আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয়